রাজনৈতিক দলে আপনার যন্ত্রণা দিলে কিন্তু আপনার ভোট দিবে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে মানে আঙুলি এইফালে টোৱালে চাৰিটা আঙুলি নিজৰ ফালে থাকে। আজি চাওক যিসকলে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিলে তেওঁলোকৰ ৰাজনৈতিক অৱস্থা চাওক। দেৱৰত শইকীয়া প্ৰায় 50,000 ভোটত হাৰিলে, লুৰিণজ্যোতি গগৈ হাৰি গ'ল। ঠিক তেনেকে আমাৰ অসমৰ হাৱাপানীৰ লগত সম্পৰ্ক থকা ৰাজনৈতিক প্ৰতিটো দলেই মোক অস্পৃশ্য ঘোষণা কৰিলে। অন্তৰত গভীৰ আঘাত পাইছিলোঁ যে মই কি মহাপাপ কৰিলোঁ। মই এই নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ কোৱাটো মোৰ মহাপাপ হ'ল নেকি? দৰিদ্ৰ মানুহৰ ন্যায়ৰ কথা কওঁতে মোৰ মহাপাপ হ'ল নেকি? কিন্তু আল্লাহ তালাৰ প্লেন বহুত বিশাল ডাঙৰ, আমি গমেই নাপাওঁ। আল্লাহ তালাই কি কৰিলে, এই কুৱাৰ পৰা নি পেলাই মোক সাগৰত পেলাই দিলে। এতিয়া মই যিটো দলত আছো তাত 48জন MP আৰু মই আগতে এটা সৰু দলৰ আণ্ডাৰত থাকিব লাগিলেহেঁতেন। আজি মই সগৌৰৱে কওঁ, মমতা দিদিক ধন্যবাদ জনাওঁ যে মই TMC অসমৰ লেজিসলেচাৰ পাৰ্টিৰ মোক লিডাৰ হিচাপে নিযুক্তি দিছে, ফ্ল'ৰ লিডাৰ। মই এতিয়া প্ৰথম মাৰি থাকিবলৈ বোধহয় সুযোগ পাম। এইবাৰ যিহেতু বিধানসভাত কংগ্ৰেছৰ হুঁচৰিয়ে পৰা যায়, ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকৰ সাংগঠনিক তৎপৰতাৰ অভাৱ। ইয়াতে 19জন MLA পাইছে, গোটেই মুছলমানে দিছে ভোট। অন্য জনগোষ্ঠীৰ মানুহে এটা ভোটো দিয়া নাই। মুছলমান জনগোষ্ঠীয়ে তেওঁলোকক খুব ভাল পায়, মৰম কৰি তেওঁলোকক ভোটটো দিয়া নাই। ভোটটো দিছে একমাত্ৰ যে বিজেপিৰ পৰা মুক্তি পাব লাগে। আজমল চাহাব থাকিলে বিজেপি সিমান দিন থাকিব বা আজমল চাহাবে উল্টা পাল্টা কথা কয়। গতিকে আমি এইবাৰ বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত সকলোৱে গৌৰৱক মুখ্যমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আমি হাতৰ ছবিত ভোট মাৰিম আৰু সেইকাৰণে 19টামান চিট পাইছে। নহ'লে তেওঁলোকে এইটো কাৰকে ক্ৰিয়া নকৰিলে। এনেকুৱা বহু সমষ্টি আছে কেণ্ডিডেটে 5,000 ভোটো নাপালেহেঁতেন। একে ৰচিদ আলম 5,000 মান ভোট পালেহেঁতেন জানো? আফতাবুদ্দিন মোল্লা, ৱাজেদ আলী চৌধুৰী, আপোনাৰ বীৰিৰ মাৰি 5,000 ভোটো নাপালেহেঁতেন। জিকিছে একমাত্ৰ এই কাৰকৰ কাৰণে। এতিয়া কংগ্ৰেছৰ মই আশা কৰিছোঁ শুভবুদ্ধি উদয় হওক। অকল আকাশত চাং পাতি থাকিলে নহ'ব, গ্ৰাছৰুট লেভেলত কাম কৰিব লাগিব। কংগ্ৰেছৰ মই শুনামতে 90% বুথ লেভেল কমিটি হওক। কোনোবা নেতা হ'ব, MLA হ'ব, ঘৰত বহি বহি বনায়। একমাত্ৰ সৰুক্ষেত্ৰীত সাংগঠনিক দিশটো যথেষ্ট শক্তিশালী। তাৰ বাদে গতিকে তেওঁলোকে সাংগঠনিক দিশত মনোনিৱেশ কৰক আৰু নিজৰ মাজত ইমান খোৱা কামোৰা, কোনে কাক মাৰি আগবাঢ়ি যাব সেইটোৱে চলি থাকে। সাংগঠনিক দিশত মনোযোগ দিয়ক, গ্ৰাছৰুট লেভেলত সংগঠন শক্তিশালী কৰক। মই কোৱাও ভাল নাপাব, বহুতে ক'ব তোমাৰ উপদেশ শুনিম নে। গতিকে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক, সেইটোৱে মই ভাবোঁ।